দুপৰীয়া নহয়, এইটো পিছবেলা হ'ব। এৰাউণ্ড 3:30 মানত আমি মানে খবৰ এটা পালোঁ যে আমাৰ আউটচোৰ্চৰ ফিক্স পে যিটো হয় আমাৰ অনিল ৰায়, তেখেতে বৰভাগৰাত কিবা কাম এটা কৰিব গৈছিলে। কি কাম কৰিব গৈছিলে এতিয়াও কনফাৰ্ম হোৱা নাই, তেওঁ অকলে আছিলে। তাতে ইলেক্ট্ৰিচিয়ানৰ খবৰ পাইছোঁ আমি, আৰু তেখেতে তেখেতক আমি আমাৰ ভেটাগাঁও হস্পিটেলত এডমিট কৰা হয় ফাৰ্ষ্ট এইডৰ কাৰণে, আৰু তাতে ফাৰ্ষ্ট এইড দি পিনে এতিয়া আমি অকণমান ভাল চিকিৎসাৰ কাৰণে বঙাইগাঁৱলৈ লৈ গৈছোঁ। এতিয়া বৰ্তমান মানে এইখিনি গম পাইছোঁ, কি কাৰণে হ'ল বা কেনেকৈ হ'ল এতিয়া আমি খবৰ পোৱা নাই, যিহেতু এতিয়া জাষ্ট হৈছে ঘটনাটো। আশা ৰাখিছোঁ তদন্ত কৰিলে গম পোৱা যাব কি কাৰণে হৈছে। পৰিয়ালে আৰু এটা দাবী উত্থাপন কৰিছে যে মানে এতিয়া এটা বহুত ষ্টাৰ্টিং ফেজে হয়, কিমানখিনি হৈছে আমিও ক'ব পৰা নাই। তাতে এডমিশ্যন কৰাৰ পিছত আমি গম পাম কি হৈছে। বাকী যিমানখিনি নৰ্ম সেইটো এপিডিচিএলৰ নৰ্মছ মতেই যাব আৰু যিখিনি আছে। ডিপাৰ্টমেণ্টেলে এপিডিচিএলৰ যিখিনি ৰুল আছে সেইটোতে হ'ব। বৰ্তমান ততালৈকে আমি আমাৰ ফালৰ যিমান সহায় কৰিব পাৰি আমাৰ বিজনেছ এডমিশ্যনৰ পৰা সিমান সহায় কৰি প্ৰাথমিক চিকিৎসাটো আমি কৰাই দিওঁ। তাৰপিছত কিবা দৰকাৰ হয় আমি এপিডিচিএলৰ পৰা যিমানখিনি নিয়মত আছে সেইখিনি কৰাই দিম। তো মানে দাদা হৈছিল অনিল ৰায় মোৰে দাদা, বিদ্যুৎ বিভাগত মানে কাম কৰে, আৰু কাম কৰাৰ পিছত সি কাম কৰি থকা অৱস্থাতে মানে হঠাৎ মানে শ্বৰ্ট খাই মানে তাৰ পৰা পৰিলে। পৰাৰ পিছত আমি ডাইৰেক্ট লৈ আহিলোঁ, মানে হস্পিটেলত লৈ আহিলোঁ, এই লেচাগাঁও হস্পিটেল, চৰকাৰী হস্পিটেল। ইয়াত অনাৰ পিছত মানে সি চিৰিয়াছ, এতিয়া ইয়াত মানে কাম নহ'ল, সেইকাৰণে আমি ইয়াৰ পৰা এই বঙাইগাঁও লোৱাৰ আছাম হস্পিটেলত তালৈ মানে লৈ যোৱা হ'ল। বিদ্যুৎ বিভাগৰ গাফিলতি আছে, কাৰেণ্ট থকা অৱস্থাত এইটো অফ কৰি ল'ব লাগিছিল। হয়, সেইটো অফ কৰি ল'ব লাগিছিলে, কিন্তু অফ কৰা নাই। অফ নকৰাৰ কাৰণে মানে শ্বৰ্টটো বেয়াকৈ খালে। সেইকাৰণে ঘটনাটো বৰবাখৰা, ফাগুনাগাঁও বৰবাখৰা। কেইটামানত হৈছে ঘটনাটো? মোটামুটি 3টা মানত হৈছে। মানে বিচাৰোঁ অনিল ৰায় দাদা মানে আমাৰ ঠিক হ'ব লাগে, আৰু এটাই অনুৰোধ চৰকাৰক মানে আমাক ক্ষতিপূৰণ দিব লাগে। দুপৰীয়া নহয়, এইটো পিছবেলা হ'ব। এৰাউণ্ড 3:30 মানত আমি মানে খবৰ এটা পালোঁ যে আমাৰ আউটচোৰ্চৰ ফিক্স পে যিটো হয় আমাৰ অনিল ৰায়, তেখেতে বৰভাগৰাত কিবা কাম এটা কৰিব গৈছিলে। কি কাম কৰিব গৈছিলে এতিয়াও কনফাৰ্ম হোৱা নাই, তেওঁ অকলে আছিলে। তাতে ইলেক্ট্ৰিচিয়ানৰ খবৰ পাইছোঁ আমি, আৰু তেখেতে তেখেতক আমি আমাৰ ভেটাগাঁও হস্পিটেলত এডমিট কৰা হয় ফাৰ্ষ্ট এইডৰ কাৰণে, আৰু তাতে ফাৰ্ষ্ট এইড দি পিনে এতিয়া আমি অকণমান ভাল চিকিৎসাৰ কাৰণে বঙাইগাঁৱলৈ লৈ গৈছোঁ। এতিয়া বৰ্তমান মানে এইখিনি গম পাইছোঁ, কি কাৰণে হ'ল বা কেনেকৈ হ'ল এতিয়া আমি খবৰ পোৱা নাই, যিহেতু এতিয়া জাষ্ট হৈছে ঘটনাটো। আশা ৰাখিছোঁ তদন্ত কৰিলে গম পোৱা যাব কি কাৰণে হৈছে। পৰিয়ালে আৰু এটা দাবী উত্থাপন কৰিছে যে মানে এতিয়া এটা বহুত ষ্টাৰ্টিং ফেজে হয়, কিমানখিনি হৈছে আমিও ক'ব পৰা নাই। তাতে এডমিশ্যন কৰাৰ পিছত আমি গম পাম কি হৈছে। বাকী যিমানখিনি নৰ্ম সেইটো এপিডিচিএলৰ নৰ্মছ মতেই যাব আৰু যিখিনি আছে। ডিপাৰ্টমেণ্টেলে এপিডিচিএলৰ যিখিনি ৰুল আছে সেইটোতে হ'ব। বৰ্তমান ততালৈকে আমি আমাৰ ফালৰ যিমান সহায় কৰিব পাৰি আমাৰ বিজনেছ এডমিশ্যনৰ পৰা সিমান সহায় কৰি প্ৰাথমিক চিকিৎসাটো আমি কৰাই দিওঁ। তাৰপিছত কিবা দৰকাৰ হয় আমি এপিডিচিএলৰ পৰা যিমানখিনি নিয়মত আছে সেইখিনি কৰাই দিম। তো মানে দাদা হৈছিল অনিল ৰায় মোৰে দাদা, বিদ্যুৎ বিভাগত মানে কাম কৰে, আৰু কাম কৰাৰ পিছত সি কাম কৰি থকা অৱস্থাতে মানে হঠাৎ মানে শ্বৰ্ট খাই মানে তাৰ পৰা পৰিলে। পৰাৰ পিছত আমি ডাইৰেক্ট লৈ আহিলোঁ, মানে হস্পিটেলত লৈ আহিলোঁ, এই লেচাগাঁও হস্পিটেল, চৰকাৰী হস্পিটেল। ইয়াত অনাৰ পিছত মানে সি চিৰিয়াছ, এতিয়া ইয়াত মানে কাম নহ'ল, সেইকাৰণে আমি ইয়াৰ পৰা এই বঙাইগাঁও লোৱাৰ আছাম হস্পিটেলত তালৈ মানে লৈ যোৱা হ'ল। বিদ্যুৎ বিভাগৰ গাফিলতি আছে, কাৰেণ্ট থকা অৱস্থাত এইটো অফ কৰি ল'ব লাগিছিল। হয়, সেইটো অফ কৰি ল'ব লাগিছিলে, কিন্তু অফ কৰা নাই। অফ নকৰাৰ কাৰণে মানে শ্বৰ্টটো বেয়াকৈ খালে। সেইকাৰণে ঘটনাটো বৰবাখৰা, ফাগুনাগাঁও বৰবাখৰা। কেইটামানত হৈছে ঘটনাটো? মোটামুটি 3টা মানত হৈছে। মানে বিচাৰোঁ অনিল ৰায় দাদা মানে আমাৰ ঠিক হ'ব লাগে, আৰু এটাই অনুৰোধ চৰকাৰক মানে আমাক ক্ষতিপূৰণ দিব লাগে।